নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ই কক্সালৈ স্বাগতম মই জশ্ৰী আজি সপ্তম শ্ৰেণীৰ 6 নম্বৰ অধ্যায় ত্ৰিভুজ আৰু ইয়াৰ ভূমিৰ পাঠটিৰ 7 নম্বৰ অংশটো লৈ আহিছো তেনেহলে আহাচোন কি আছে আমি ইয়াতে চাও 7 নম্বৰত আছে তোমাৰ আমাৰ 6.3 যেটো 12 নম্বৰ প্ৰশ্ন ৰৈ গৈছিলে সেই প্ৰশ্নটো আছিল যেহেতু আগৰ ভিডিওটোত সময় বেছি হৈ যোৱাৰ কাৰণে 12 নম্বৰটো কৰিব পৰা নাছিলো সো এইটো ভিডিওতে আমি অনুশীলনী 6.3 ৰ এটো হল অনুশীলনী 6.3 ৰ 12 নম্বৰ প্ৰশ্নটো আৰু এই 12 নম্বৰ প্ৰশ্নটোত কি আছে চাও চিত্ৰত এংগল CAB ইকুৱেল দিয়া আছে 40 ডিগ্ৰী আৰু AC ইকুৱেল টু দিয়া আছে AC ইকুৱেল টু AB দিয়া আছে আৰু এফালে BC ইকুৱেল দিয়া আছে BD গতিকে এংগল ACB আৰু এংগল CDB এই দুটা কোণ আমি উলিয়াব লাগিব এতিয়া মই এইখিনিতে এইফালে সমাধানত অলপ লিখি লওঁ সমাধানত মই লিখি দিলো যে চিত্ৰত কি দিয়া আছে এংগল CAB equal to 40 degree আৰু AC equal AB দিয়া আছে BC equal BD দিয়া আছে সো উলিয়াব লাগিব আমি সেইখিনি এংগল ACB question mark দি থৈ দিয়া আৰু এফালে এংগল CDB question mark আমি এই দুটা উলিয়াব লাগিব এনেকৈ আমি কৰি ললে তেতিয়া কৰোতে সহজ হয় যে কোন কি বস্তু উলিয়াব লগা আছে সেইটো বস্তু আমাৰ টাৰ্গেটত থাকে সো এতিয়া ACB এই কোণটো উলিয়াব কাৰণে আমি কি কৰিব লাগিব ইয়াতে যেহেতু এই দুটা বাহু সমান বুলি কৈছে আৰু সমান বাহুৰ বিপৰীত কোণবিলাক কি হয় এই বাহুটো বিপৰীত কোণ এইটো আৰু এইটো বাহুৰ বিপৰীত কোণটো হল এইটো গতিকে এই দুটা কোণ কি হ'ব সমান হ'ব আৰু সেই হিচাপে আমি এংগল ACB টো আমি উলিয়াব পাৰো এতেকে ত্ৰিভুজ ABC কি দিয়া আছে AB equal AC দিয়া আছে এতেকে এংগল ACB equal এংগল ABC আমি লিখি দিম যেহেতু ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণবোৰ সমান কি লিখিলো যেহেতু ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণবোৰ কি হয় সমান সেই হিচাপে আমি এটো লিখিলো সো নেক্সট স্লাইড লৈ যাও আমি গতিকে ত্ৰিভুজ ABC এংগল CAB plus angle ABC plus angle ACB equal to 180 degree ইয়াতে লিখিব লাগিব যেহেতু ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 degree so implies এটো দিয়া আছে 40 degree plus angle AB এটো লিখিব লাগিব angle
ABC ৰ জাগাত লিখিম এংগল ACB এংগল ACB কিয় লিখিলো যেহেতু আমাক উলিয়াব দিছে ACB আৰু ACB ইকুৱেল টু ABC সেই কাৰণে আমি ABC ৰ জাগাত কি লিখিম ACB লিখিম প্লাস ACB ইকুৱেল টু 180 ডিগ্ৰী যেহেতু আমি আগতে পালো এংগল ACB ইকুৱেল টু এংগল ABC 40 degree plus 2ACB equal 180 degree implies 2ACB equal 180 minus 40 implies angle ACB equal to 140 degree by 2 to hobo 70 degree এতেকে এংগল ACB কিমান পালে 70 ডিগ্ৰী গতিকে এংগল ABC ও কিমান হ'ব 70 ডিগ্ৰী যেহেতু দুটা সমান কোণ তো এতেকে আমি এই কোণটো পালো হয়নে এই কোণটো পালো এতিয়া লাগে আমাক CDB এই কোণটো এতিয়া এই কোণটো ওলাবৰ কাৰণে এইটো কোণ যদি আমি এইটো কোণ যদি বহি কোণ হিচাপে লও বহি কোণটো সদায় কি হয় এই ত্ৰিভুজটোৰ অন্তঃকোণ দুটাৰ সমষ্টিৰ সমান হয় সো সেই হিচাপে আমি এখিনি উলিয়াব পাৰিম আকৌ angle ABC equal CDB angle CDB plus angle BCD so এইখিনি আমি পাইছো 70 equal CDB plus BCD মানে আমি CDB লিখিব পাৰো যেহেতু কি দিয়া আছে BC equal BD আৰু দুটা বাহু যদি সমান হয় ইহঁতৰ বিপৰীত কোণ বিলাক কি হ'ব সমান হ'ব অৰ্থাৎ CDB equal to BCD হয়নে এই দুটা যদি বাহু সমান হয় ইহঁতৰ বিপৰীত কোণ গিটাও সমান হ'ব আৰু সেই গিটাই হ'ল ইয়াৰ বিপৰীত কোণ এইখিনি সো এতিয়া 70 ডিগ্ৰী ইকুৱেল হ'ব 2CDB implies CDB equal to এটো ইফালে আনিলো 70 degree by 2 35 degree take angle CDB equal to আমি পালো 35 degree so এইটোৱে উলিয়াব দিছিলে CDB আৰু ACB তো আমি উলিয়ালোৱে 70 degree আৰু এটো 50 degree so অনুশীলনী 6.3 এইটো প্ৰশ্নতে হেগ হল ইয়াৰ পিছৰ টপিক কি আছে আমি চাও সমকোণী ত্ৰিভুজ আৰু পাইথাগোৰাছৰ ধৰ্ম সমকোণী ত্ৰিভুজ মালকে জানা আৰু সমকোণী ত্ৰিভুজৰ লগত জড়িত পাইথাগোৰাছৰ এটা সূত্ৰ আছে বা ধৰ্ম এটা আছে হেইটো হল যে সমকোণী ত্ৰিভুজ হল এনে এটা ত্ৰিভুজ যাৰ এটা কোণ কি হয় 90 ডিগ্ৰী 90 ডিগ্ৰী হলে আৰু সেই কোণৰ বিপৰীত কোণটো অৰ্থাৎ এটো যদি 90 ডিগ্ৰী হয় ইয়াৰ বিপৰীত দিশত থকা বাহুটোক কি বুলি কোৱা হৈছে অতিভুজ বুলি কোৱা হৈছে আৰু বাকি থকা সমকোণৰ সংলগ্ন বাহু দুটা এইটো বাহু আৰু এইটো বাহু কি বুলি কোৱা হৈছে স্পাৰ্শীয় ভুজ বুলি কোৱা হয় আৰু ইয়াৰ লগত জড়িত এটা আমাৰ সূত্ৰ আছে এইটো হল ছবিটো এটো সমকোণী হলে ইয়াৰ বিপৰীত দিশত থকা বাহুটোক অতিভুজ বুলি কোৱা হ'ব আৰু বাকি দুটা বাহু স্পাৰ্শীয় ভুজ বুলি কোৱা হয় যে পাইথাগোৰাছৰ ধৰ্মটোৰ মতে সমকোণী ত্ৰিভুজৰ অতিভুজৰ বৰ্গ দুই স্পাৰ্শীয় ভুজৰ বৰ্গৰ যোগফলৰ সমান তাৰ মানে বৰ্গৰ যোগফলৰ সমান তাৰ মানে এটা সমকোণী ত্ৰিভুজৰ যদি অতিভুজ আমি A ধৰো আৰু বাকি দুটা যদি B আৰু C ধৰো তেনে হলে
পাইথাগোৰাছৰ সূত্ৰৰ মতে কি হয় a square equal to b square plus c square এইটো যদি ত্ৰিভুজটো যদি হয় তেনে হলে এইটো 90 ডিগ্ৰী অতিভুজটো যদি a হয় বাকি কিটা b আৰু c ধৰিলে সদায় অতিভুজৰ বৰ্গ কাৰ সমান হয় বাকি থকা বাহু দুটাৰ বৰ্গৰ যোগফল এই দুটাও বৰ্গ হ'ব কিন্তু এই দুটা আকৌ প্লাস হ'ব এই বাহুটো বৰ্গৰ বাহুটো এই দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান বুলি আমা কৈছে আৰু এইটোৱে হ'ল পাইথাগোৰাছৰ সূত্ৰটো বা ধৰ্মটো এতিয়া উদাহৰণ দিছে যে যদি হাইপোটেনাস মানে কি হয় মই ইংলিশতো কৈ দিও এই যেটো অতিভুজ বুলি কৈছো অতিভুজটো ইংলিশত আকৌ হাইপোটেনাস বুলি কোৱা হৈছে অতিভুজক কি বুলি কোৱা হৈছে হাইপোটেনাস সো ইয়াতে যদি হাইপোটেনাস মানে কি এটো হৈছে তোমাৰ অতিভুজৰ কথা কৈছে যদি অতিভুজটো 5 সেমি আৰু উচ্চতাটো যদি 4 সেমি হয় তেন্তে প্ৰদত্ত ত্ৰিভুজটোত x ৰ মান উলিয়াব দিছে কি দিছে যদি হাইপোটেনাসটো হ'ল অতিভুজটো দিছে তোমাৰ 5 সেমি আৰু উচ্চতা এইটো দিছে 4 সেমি তে x ৰ মানটো আমাক উলিয়াব দিছে সো আমি ইয়াতে কি কৰিম সমাধান আমি জানো যে পাইথাগোৰাছৰ ধৰ্মৰ মতে কি হয় অতিভুজ স্কয়াৰ ইকুৱেল বাকি থকা বাহু দুটাৰ স্কয়াৰ কি হয় একে হয় সো এইটো কি হ'ব 25 এইটো হ'ব 16 প্লাস x স্কয়াৰ ইমপ্লাইজ 25 আৰু ইফালে 16 টো আহিলে মাইনাস হ'ব ইকুৱেল x স্কয়াৰ ইমপ্লাইজ 25 ৰ পৰা 16 গলে 9 হ'ব x স্কয়াৰ সো ইমপ্লাইজ x স্কয়াৰ টো ইফালে আনো 9 টো ইফালে ৰাখো সো ইফালে কি হ'ব 9 মানে আমি লিখিব পাৰো 3 স্কয়াৰ হয় নহয় সো স্কয়াৰ ক্যান্সেল গৈ কি হ'ব implies x equal to হ'ব 3 so ইয়াৰ आंसर টো হ'ব x equal to 3 centimeter এইটোৱে হ'ব ইয়াৰ উত্তৰ এটা ত্ৰিভুজৰ অসমতাসমূহ inequalities in a triangle ইয়াতে চাও আহা ইয়াতে কি কৈছে এটা ত্ৰিভুজৰ দুটা বাহুৰ দৈৰ্ঘ্যৰ যোগফল ত্ৰিভুজৰ দুটা বাহুৰ দৈৰ্ঘ্যৰ যোগফল সদায় তৃতীয় বাহুটোতকৈ কি বুলি কৈছে বেছি হ'ব বুলি কৈছে এটা ত্ৰিভুজৰ দুটা বাহুৰ যিকোনো দুটা বাহুৰ যোগফল সদায় তৃতীয় বাহুতকৈ কি হয় বেছি হয় বুলি কৈছে যেনে এই ত্ৰিভুজটোত ABC ত্ৰিভুজত যিকোনো বাহু দুটা ললে AB + BC সদায় আকৌ তাৰ তৃতীয় বাহুটোৰ সমান হ'ব যদি আকৌ তুমি লোৱা AC + BC তেতিয়া ইহতৰ যোগফলটো BC তকৈ বেছি হ'ব বা BC + AC ললেও আকৌ তৃতীয় বাহুটোত কৰি বেছি হ'ব বেছি হলেহে আমি ক'ব পাৰিম যি তিনিটা মাপ দিব সেই তিনিটাই সেই ত্ৰিভুজটো গঠন কৰিব পাৰে বুলি আমি অংকবোৰ কৰিব পাৰি মুঠতে এটো জানি লবা যে এটা ত্ৰিভুজৰ যিকোনো দুটা বাহু যোগ কৰিলে সদায় সেই যোগফলটো তৃতীয় বাহুটোতকৈ কি হয় বেছি হয় এতিয়া উদাহৰণ এটা দিছে ইয়াতে 7 cm 9 cm আৰু 13 cm বাহুৰ এটা ত্ৰিভুজ সম্ভৱ হয় নে নহয় আমি এটো কৰি চাব লাগিব প্ৰথমতে কি কৰিম 7 + 9 কৰিলো ইকুৱেল কি হ'ল 16 হলে এটো 3 নম্বৰ বাহুটোতকৈ কি হ'ল ডাঙৰ হ'ল নেক্সট আকৌ এবাৰ কি কৰিবা 9 + 13 কৰি দিয়া কৰিলে কি হ'ব 22 হয়নে 22 আকৌ 22 টো কোনটো বাহু ৰৈ গল 9 আৰু 13 টো লৈছো 7 টো ৰৈ গল 7 তকৈ ডাঙৰ নেক্সট আকৌ লবা 13 আৰু 7 মুঠতে তিনিটাৰে দুটাকে এবাৰ লবই লাগিব এই দুটা কিমান হ'ব 20 আকৌ 20 হলে এবাৰ কি লৈছে 13 আৰু
7 লৈছো 9 টো ৰৈ গৈছে আকৌ এই 20 টো আকৌ 9 কে কি হৈ আছে ডাঙৰ হৈ আছে গতিকে আমি পালো যে প্ৰদত্ত বাহুৰ মানবোৰে এটা ত্ৰিভুজ গঠন কৰিব পাৰে সো আমি পালো যে এই প্ৰদত্ত বাহুৰ মানবোৰে এটা ত্ৰিভুজ গঠন কৰিব পাৰে নেক্সট 2 নম্বৰটো 4 8 আৰু 15 সো এবাৰ যদি আমি লও 4 + 8 ইকুৱেল হল 12 আৰু 12 টো 3 নম্বৰ বাহুতকে কি হৈ গল সৰুহে হল সৰু যেহেতু পালো গতিকে প্ৰদত্ত বাহুৰ মানবোৰে ত্ৰিভুজ গঠন কৰিব নোৱাৰে ইয়াতে গঠন কৰিব নোৱাৰে যেহেতু প্ৰথমটোতে আমি দেখা পালো তৃতীয় বাহুটোতকৈ সৰু হয় বুলি নেক্সট মূল লাইনটোত বলা এটা ত্ৰিভুজৰ দুটা বাহুৰ মান 3 cm 4 cm হলে তৃতীয় বাহুটোৰ মান এটো নাম নহয় একচুয়ালি এটো হ'ব লাগিছিলে মান হ'ব ত্ৰিভুজ এটা দিয়া আছে ত্ৰিভুজটোৰ এটা বাহুত 3 আৰু এটোত 4 দিয়া আছে সো x ৰ মানটো আমি উলিয়াব লাগে অৰ্থাৎ তৃতীয় বাহুটো আমি উলিয়াব লাগে সো ইয়াতে তৃতীয় বাহুটো কি হ'ব পাইথাগোৰাছৰ সূত্ৰৰ মতে কি আছিল x square equal to 3 square plus 4 square equal 9 plus 16 equal হ'ব 25 তেকে x square equal হ'ব 5 মানে কিমান 25 square হয় না 25 square sorry 5 square হলে 25 হ'ব সো এনেকে 2 ক্যান্সেল হ'ব এতেকে x equal to আমি কি পাম ইয়াতে 5 অৰ্থাৎ তৃতীয় বাহুটোৰ মান হ'ব ইয়াতে কিমান 5 সেন্টিমিটাৰ ইয়াৰ মানটো হ'ব 5 সেন্টিমিটাৰ নেক্সট এটা সমকোণী ত্ৰিভুজৰ এটা কোণৰ মান 30 ডিগ্ৰী হলে আন কোণটোৰ মান হ'ব আমাক কৈছে কি এটা সমকোণী ত্ৰিভুজ অৰ্থাৎ এটা সমকোণী ত্ৰিভুজ মানে জাস্ট আকি দিছো এটো 90 ডিগ্ৰী বুলি কৈছে তাৰে এটা কোণ আকৌ 30 ডিগ্ৰী এটো 90 ডিগ্ৰী এটো 30 ডিগ্ৰী গতিকে আন কোণটো কিমান হ'ব 90 plus 30 কিমান হল 120 হয়নে 120 হল আকৌ 180 টোটাল 180 হ'ব লাগে 180 ৰ পৰা 120 আমি মাইনাস কৰিলে কিমান পাম 60 পাম অৰ্থাৎ এই কোণটো কিমান হ'ব লাগিব 60 ডিগ্ৰী সো ইয়াৰ ৰাইট অপচনটো হ'ব গটো সো সোৱা এনেকুৱা ধৰণৰ প্ৰশ্ন আমি আগৰ ভিডিওটো আলোচনা কৰিছো প্ৰশ্ন হেগিটাই হ'ব অলপ ঘুৰাই পকাই বেলেগ ধৰণে প্ৰশ্নবোৰ দিয়ে কিন্তু ফৰ্মুলা বা সূত্ৰ বা নিয়ম গিটা হেখিনি একেখিনিয়ে থাকে গতিকে প্ৰশ্নবিলাক ধুনিয়াকে পঢ়ি চাবা কি দিছে কি হুদিছে কি কিহৰ মান দিয়া আছে হেখিনি বস্তু মন কৰিলে উত্তৰবিলাক কৰিব পাৰিবা গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিওটোত এইখিনিয়ে আছিল আশা কৰিছো যিখিনি বুজাই দিছো ভালদৰে বুজি পাইছা আজিলৈকে নমস্কাৰ ধন্যবাদ